আজি দেখাম আপোনালোকক আমাৰ ধেমাজিতে থকা এখন খুব ধুনীয়া ৰিজৰ্টখন আছে চিপানী জেংৰাই বুলি কয়। এইখন নতুনকৈ অপেনিং কৰিছে, বেছি দিন হোৱা নাই, প্ৰায় 1 মাহ মান হৈছে। আৰু মোৰ এইটো কোনো প্ৰমোচনৰ ভিডিঅ' নহয় দে, কোনোবা একো মোক মানে এনে প্ৰমোচন কৰিবলৈ গৈ মিছা কথা কৈছে বুলি ক'ব। কাৰণ আমি যেতিয়া গৈছিলোঁ তেতিয়া মানে খানাটো বহুত বেছি বেয়াকৈ দিছিলে হ'লে। এতিয়া বাৰু তাত বেলেগ কুকমেন আহিলে, প্ৰথম যোনজন মানে আছিলে হ'লে তেওঁ ইমান ভালকৈ বনাব নাজানে হ'লে নেকি। সেইকাৰণে মই যেতিয়া এইটো ভিডিঅ' ইনষ্টাগ্ৰামত দিছিলোঁ তেতিয়া বহুতে মানে মোক কমেণ্ট কৰিছে আৰু খানা বহুত লেতেৰা দিয়ে বুলি। এতিয়া হয়তো ভাল আহিলে, আপোনালোকে যাব। খানাটোৰ কথা মই ক'ব নাযাওঁ, কাৰণ নতুনকৈ খুলিছে, আমাৰ অসমীয়া মানুহে খুলিছে, সেইকাৰণে ইমান বৰ এটা ভাল তেতিয়া হোৱা নাছিলে। এতিয়া নতুন মানুহ আনিছে, হয়তো ভাল হ'ব পাৰে। আৰু মোক মানে বহুতে মানে ক'ব নহয় তুমি প্ৰমোচনৰ কাৰণে নি মিছাকৈ কৈ দিছা বুলি। মোৰ এইটো প্ৰমোচনৰ ভিডিঅ' নহয়, মই আগতীয়াকৈ কৈ দিছোঁ। কাৰণ মই এনেকুৱা পাহাৰবিলাকত যি ৰিজৰ্ট খুলিলেও মই গৈ বহুত বেছি ভাল পাওঁ, কাৰণ মই পাহাৰ বুলি ক'লে বলিয়া। আমি অপেনিং কৰা প্ৰায় 2-3 দিনমানৰ পিছতে গৈছিলোঁ হ'লে। ভিডিঅ'টো মই আজিহে দিছোঁ, কাৰণ মোৰ ফেচবুক পেজটো বেয়া হৈ আছিলে, তেতিয়া মই আপলোড কৰিব পৰা নাছিলোঁ। আজি সেইকাৰণে কৰিছোঁ। আগতে মই বাৰু ইনষ্টাগ্ৰামত দিছোঁ, তেতিয়া ইনষ্টাগ্ৰামতে মানে বহুত কমেণ্ট আহিছিল আৰু খানা বহুত লেতেৰা দিছে বুলি। মই সেইটো একো ক'ব নাযাওঁ, কাৰণ আমিও মানে বেয়া খানাই খাবলৈ পাইছিলোঁ। কাৰণ চাওমিন দিছিলোঁ, চাওমিনখিনি বহুত বেয়া আহিছিলে। এতিয়া ভাল আহিলে, আপোনালোকে যাব। ফটো উঠিবৰ কাৰণে বহুত বেছি ধুনীয়া হয়। আৰু কিমান ধুনীয়া পৰিৱেশ দেখিছেনে, একদম পাহাৰৰ ওচৰত লাগি আছে। যিয়ে নেকি পাহাৰত ফটো মাৰি ভাল পায়, বহুত ধুনীয়া বেষ্ট লোকেশ্যন বুলি ক'ব লাগিব। আজি